নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে বিভিন্ন সমস্যা সমাধান কৰিবলৈ কেইটামান যাদুকৰী প্ৰমাণিত সুইচ ৱৰ্ড আজি আপোনালোকলৈ আগবঢ়াইছো। এইকেইটা আপোনালোকে মনত ৰাখিব আৰু কোনটো কেতিয়া গাব লাগে ভালদৰে শুনি ল'ব। সুইচ ৱৰ্ডবোৰ কতো লিখিব নালাগে, কেৱল মনত গালেই হ'ল। যেতিয়াই আপোনাৰ যিটো সুইচ ৱৰ্ড দৰকাৰ হয় সেইটো আপুনি গাব লাগিব। অতি কমেও আপুনি 51 বাৰ গাব লাগিব, কিন্তু হিসাব নকৰাকে গাব যদি পাৰে, আৰু যেতিয়াই মনত পৰে তেতিয়াই গাব, যেতিয়ালৈকে আপোনাৰ সমস্যাটো সমাধান হৈ নাযায়। যদি আপোনাৰ কিবা কথা চিন্তা টেনচন হৈ আছে বা মনটো বেয়া লাগি আছে বা আপোনাৰ ডিপ্ৰেছন হৈছে, তেনেহলে ৰাতিপুৱা শুই উঠাৰ লগে লগে আপুনি সানৰাইজ 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 বুলি মনে মনে গাবলৈ আৰম্ভ কৰিব। আৰু ৰাতিপুৱা শুই উঠি আপুনি বিছনাত বহিয়ে গাব পাৰে বা উঠাৰ লগে লগে বা আপুনি অলপ সময় পিছতো গাব পাৰে, যেতিয়াই মন যায় তেতিয়াই গাব। দেখিব আপোনাৰ মনটো তৎক্ষণাত ভাল হ'বলৈ আৰম্ভ কৰিব আৰু আপোনাৰ যি ডিপ্ৰেছন হৈ আছে, চিন্তা টেনচন আছে, সকলো আঁতৰি যাব। কেৱল আপোনালোকক মই কম হিসাব নকৰাকৈ গাব, কিন্তু অতি কমেও 51 বাৰ গাব লাগে। মই কম হিসাব নকৰাকৈ গাব আৰু যেতিয়াই মনত পৰে তেতিয়াই গাব। যদি আপোনাৰ সৰু সুৰা বেমাৰ হৈয়ে থাকে, আজি চৰ্দি, কাইলৈ জ্বৰ, পৰহি গাৰ বিষ, এনেকুৱা ধৰণৰ যদি সৰু সুৰা বেমাৰ আজাৰ লাগিয়ে থাকে অনবৰতে, তেনেহলে আপুনি দ্বিতীয় সুইচ ৱৰ্ডটো গাবলৈ আৰম্ভ কৰক। দেখিব আপোনাৰ সৰু সুৰা বেমাৰবোৰ আঁতৰি গৈছে। দ্বিতীয় সুইচ ৱৰ্ডটো হৈছে বেমাৰৰ কাৰণে, সেইটো হৈছে বি 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 বি। আপুনি মনে মনে গাই থাকিব, যেতিয়াই মনত পৰে তেতিয়াই গাব। মুখখন নলৰাব, পাৰিলে মুখেৰে শব্দ নকৰিব, কেৱল মনৰ ভিতৰত গাই থাকিব। তৃতীয়তে, যদি আপোনাৰ হঠাতে টকা পইচাৰ দৰকাৰ হৈছে, কিন্তু আপোনাৰ হাতত টকা পইচা নাই আৰু ক'ৰ পৰা পাব সেইটোও আপুনি নাজানে, মানে কোনো উপায় পোৱা নাই, তেনেহলে আপুনি ডিভাইন কাউণ্ট নাও বুলি মনে মনে গাবলৈ আৰম্ভ কৰিব। কিমান বাৰ গাইছে হিচাপ নকৰিব, কেৱল একান্ত মনেৰে মনৰ ভিতৰত গাই থাকিব। আপুনি পইচা পোৱাৰ ৰাস্তা নিশ্চয় বিচাৰি পাব আৰু পইচা আপুনি বিচৰা মতে পাই যাব। যদি আপোনাৰ কেতিয়াবা কোনো ক্ষেত্ৰত ভয় লাগে, মানে আপোনাৰ যদি ল'ৰা ছোৱালীৰ কাৰণে ভয় লাগে বা আপুনি যদি নিজৰ ক্ষেত্ৰতে ভয় লাগে, মানে কৰবাত গৈছে এক্সিডেণ্ট হ'ব নেকি কিবা ভয় লাগে, বা আপোনাৰ যিকোনো ক্ষেত্ৰত ৰাতি শুওঁতে ভয় লাগিছে, যিকোনো ক্ষেত্ৰতে যদি আপোনাৰ ভয় লাগে, যেতিয়াই ভয় লাগে তেতিয়াই আপুনি এইদৰে গাবলৈ আৰম্ভ কৰিব। ডিভাইন গাৰ্ড অন, ডিভাইন গাৰ্ড অন, ডিভাইন গাৰ্ড অন বুলি মনে মনে গাবলৈ আৰম্ভ কৰিব, হিচাপ নকৰিব। দেখিব আপুনি প্ৰটেকশ্যন মানে ৰক্ষা অনুভৱ কৰিব আৰু আপুনি চাৰিওফালৰ পৰা প্ৰটেক্টেড মানে ৰক্ষা পাই যাব। যদি আপোনাৰ কিবা কাম আধৰুৱা হৈ আছে, সম্পূৰ্ণ কৰিব পৰা নাই, বা আপুনি যদি কিবা ইচ্ছা পূৰ্ণ কৰিব বিচাৰে, তেনেহলে আপুনি পিছৰ সুইচ ৱৰ্ডটো গাই থাকিব মনে মনে। চাৰ্ম 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 বুলি গাই গাই আপুনি কাম কৰিব। দেখিব আপোনাৰ আধৰুৱা কামটো সম্পূৰ্ণ হ'ব, বা আপোনাৰ যদি কিবা ইচ্ছা আছে তেনেহলে অতি সোনকালেই পূৰ্ণ হ'ব। কেৱল আপুনি হিচাপ নকৰিব কিমান বাৰ গাইছে, কেৱল মনৰ ভিতৰত গাই থাকিব, যেতিয়াই মনত পৰে তেতিয়াই গাব আৰু কামটো সম্পূৰ্ণ নোহোৱালৈকে আপুনি গাব। দেখিব আপুনি কামটো সুন্দৰকৈ সম্পূৰ্ণ কৰিব পাৰিছে বা আপোনাৰ ইচ্ছাটো পূৰ্ণ হৈ গৈছে। যদি আপুনি কেতিয়াবা অকলশৰীয়া অনুভৱ কৰে যে আপোনাৰ লগত কোনো নাই, আপুনি একেবাৰে অকলশৰীয়া, কোনো বন্ধু নাই, কোনো মানে ৰিলেটিভ নাই, কোনো নাই আপোনাৰ লগত, আপুনি অকলশৰীয়া অনুভৱ কৰিছে, তেনেহলে আপুনি শেষৰ সুইচ ৱৰ্ডটো গাই থাকিব, চাৰ্কুলেট 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 চাৰ্কুলেট। আৰু দেখিব আপুনি কোনোবা নহয় কোনোবা ভাল সংগী আপুনি পাই যাব অতি সোনকালে। কেৱল আপুনি মনৰ ভিতৰত গাব, যেতিয়াই তেতিয়াই গাব আৰু কেতিয়া পাম বুলি খালি আশা কৰি নাথাকিব, কেৱল গাই থাকিব মনে মনে মুখৰ ভিতৰত, আৰু আপোনাৰ ইচ্ছাটো অতি সোনকালে পূৰ্ণ হৈ যাব, মানে আপুনি কোনো ভাল সংগী পাই যাব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।